اللهم من أحييته منا فأحيه على الإسلام ومن নগাঁও অঞ্জুমান টাউন ঈদগাহত পবিত্ৰ ঈদ উল ফিতৰৰ সমজুৱা নামাজ সম্পন্ন শান্তি সম্প্ৰীতি বজাই ৰাখি ভাতৃত্ববোধৰ এনাজৰী বজাই ৰখাৰ স্বাৰ্থত অঞ্জুমান টাউন ঈদগাহত পবিত্ৰ ঈদ উল ফিতৰৰ ইছলাম ধৰ্মী লোকসকলক সমজুৱাভাৱে নামাজ সম্পন্ন কৰা দেখা গ'ল সমজুৱা নামাজত ধুবুৰীৰ সাংসদ তথা অঞ্জুমান টাউন ঈদগাহৰ সভাপতি ৰকিবুল হুছেইন উপস্থিত থাকি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সম্পন্ন কৰে লগতে সাংসদগৰাকীয়ে সকলোকে পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে অঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহাসিক ঈদগাহ ময়দান পৰম্পৰাগতভাৱে এই ঈদগাহ পথাৰৰ পৰাই আমি সমূহলৈ ঈদ মুবাৰক জ্ঞাপন কৰোঁ আজিও মই অঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দগী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ সমাজখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ শান্তিৰে থাকিব পাৰোঁ মিলাপ্ৰীতিৰে থাকিব পাৰোঁ আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয় তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মুনাজাত কৰিছোঁ আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে আৰু তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয় পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে আমাৰ নগাঁওবাসী ৰাইজ ৰাজ্যবাসী ৰাইজ দেশবাসী ৰাইজ বিশ্ববাসী ৰাইজক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে নিজৰ ল'ৰা ছোৱালী লৈ নিজৰ পৰিয়ালটো লৈ নিজৰ সমাজখন লৈ নিজৰ ৰাজ্য নিজৰ দেশত আমি যাতে সুখে শান্তিৰে সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ সকলোৰে মাজত যাতে আমাৰ মিলাপ্ৰীতি বাঢ়ে তাৰে আজি মহান আল্লাহ তাআলাৰ ওচৰত আমি সমূহীয়াভাৱে মুনাজাত কৰি দোৱা মাগিছোঁ আৰু নিশ্চয়কৈ মহান আল্লাহ তাআলাই আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জনালো লগতে সকলো ভাতৃত্ববোধ এনাজৰী সকলোৱে তাৰে কামনা কৰি সকলোৱে ঈদ মুবাৰক নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট নিউজ টাইম 3